তুমি মোৰ গুৰু, তোমাৰ হৃদয়েৰে পোৱা যি মৰমৰ সাকু, মই কেতিয়াও ঘূৰাই দিব নোৱাৰো এই জনমতো। মাথো যদি দিব পাৰোঁ, কেৱল এই দুৰ্ভগীয়া অন্তৰৰ শ্ৰদ্ধা, যিয়ে হয়তো তোমাৰ অন্তৰলৈ কঢ়িয়াই আনিব পাৰে এটি ভাৱনা, যি ভাৱনা মোৰ বাবে উপলব্ধি কৰা সদায় অসম্ভৱ। কেতিয়াবা তোমাৰ তিতা মাতষাৰে হৃদয়তো অনুভূত কৰালেও এটি বেদনা, তোমাৰ হাঁহি উপচাব পৰা মুখখন দেখি মই অৱশেষত গ্ৰহণ কৰিবলৈ বাধ্য হওঁ এটি সান্তনা। বিদ্যাৰ কলমৰ চিয়াহীৰে তুমি যি বোৱাইছা অসীম জ্ঞানৰ সাগৰ, সেই সাগৰতে ডুবি বহুতৰে জীৱন হৈ পৰিছে উজ্জ্বল ৰঙীন জীৱনস্বৰূপ স্বৰ। কেতিয়াবা তিতা কেতিয়াবা মিঠা মাতেৰে শুকান হৃদয়ত অনুভূত হোৱা ভাৱনাৰে তুমি মোক সোঁৱৰাই দিছা গুৰু শিষ্যৰ মধুৰ সম্পৰ্ক প্ৰকৃততেনো কেনেকুৱা। আৰু মোক নালাগে একো, লাগে মাথো তোমাৰ অন্তৰৰ ছাঁ, বিদায়ৰ সময়ত তোমাৰ হাঁহি মুখৰ এটি দৃশ্যা, যিয়ে মোক প্ৰদান কৰিব শক্তি যুঁজিবলৈ এই সংগ্ৰামী জীৱনজোৰা। সময় হৈছে মোৰ কৰ্তব্যৰ বুকুত উঠিবলৈ। শিক্ষা জীৱনৰ সময়ত কিবা যদি মোৰ পৰা দুখ পাইছা, তেন্তে মোক তুমি ক্ষমা কৰিবা বুলি ভাবি মই যাবলৈ ওলাইছোঁগৈ। মই যাওঁ, পাছফালে আৰু নাচাওঁ, কিন্তু মই ঘূৰি এদিন হ'লেও আহিম তোমাৰ ওচৰলৈ। যিটো সময়ত পৃথিৱীখন পৰিৱৰ্তন হৈ গ'লেও মোক তুমি পাবা আগৰ নিচিনাকৈ।